মেৰাপানী সীমান্তত নগাৰ দপদপনি। গোলাঘাট জিলাৰ অন্তৰ্গত মেৰাপানী সীমান্তত পুনৰ অসমীয়া লোকলৈ জাননী প্ৰেৰণ কৰিছে এক 19খনকৈ নগা গাঁৱৰ গাঁও প্ৰশাসনে। নমস্কাৰ, ষ্টুডিঅ'ত মই ফাৰহানা লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মেৰাপানী সীমান্তত নগাৰ দপদপনি। গোলাঘাট জিলাৰ অন্তৰ্গত মেৰাপানী সীমান্তত পুনৰ অসমীয়ালৈ জাননী প্ৰেৰণ কৰিলে 19খনকৈ নগা গাঁৱৰ গাঁও। মেৰাপানী সীমান্তত নগাৰ দপদপনি। গোলাঘাট জিলাৰ অন্তৰ্গত মেৰাপানী সীমান্তত পুনৰ অসমীয়া লোকলৈ জাননী প্ৰেৰণ কৰিলে 19খনকৈ নগা গাঁৱৰ গাঁও প্ৰধানে। জাননীত উল্লেখ আছে, এতিয়াৰে পৰা চুবুৰীয়া অসমীয়া লোকে নাগালেণ্ড প্ৰৱেশ কৰিবলৈ হ'লে মানি চলিব লাগিব 9টাকৈ নিয়ম। এই নিয়মসমূহ উলংঘা কৰিলে কোনো লোকে নাগালেণ্ডত প্ৰৱেশ কৰিলে ভৰিব লাগিব 50,000 টকা জৰিমনাৰ লগতে বিধিগত শাস্তি। কেৱল মানুহেই নহয়, অসমীয়া লোকৰ পোহনীয়া গৰু ছাগলী কোনো কাৰণত নাগালেণ্ডত প্ৰৱেশ কৰিলেও গৰাকীয়ে ভৰিব লাগিব বৃহৎ জৰিমনা। জাননী অনুসৰি আন্তৰ্জাতিক পাৰপত্ৰ অৰ্থাৎ IPL অথবা ডিজাইন কমেণ্টৰ অনুসৰি অবিহনে কোনো অসমীয়া লোকে নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব। সম্প্ৰতি এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া মেৰাপানী সীমান্তত। জাননীখনত এই নিয়ম অহা 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব বুলি উল্লেখ আছে যদিও আজিৰে পৰা অসমীয়া লোকক প্ৰৱেশত বাধা দিছে নগাই। এতিয়াৰে পৰা অসমৰ চুবুৰীয়া নগাগাঁৱত কোনো অসমীয়া লোকে খৰি কটা, মাছ ধৰা, চিকাৰ কৰা, অনাধিকাৰ প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে। ইফালে এই জাননী লাভ কৰাৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অৱশ্যে এই সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো তথ্য সদৰি কৰা নাই।